হাই বন্ধুসকল, আপোনালোকক আছাম আপডেট ইউটিউব চেনেলটোলৈ স্বাগতম জনালোঁ। যে ফ্ৰী সোলাৰ এপ্লাই কৰি আছে বহুতে, হয়তো আপোনালোকেও কৰি আছে। কেনেকৈ আপোনালোকে এপ্লাই কৰিব আগত মই ভিডিঅ' বনাইছোঁ, আৰু আপোনালোকক CSC ID এটাও দিছোঁ ফ্ৰীকৈ। আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে এপ্লাই কৰিব। আপোনালোকে কমেণ্ট কৰিব, ভিডিঅ'টো চাই ল'ব। আপোনালোকে ডিছক্ৰিপশ্যনত ভিডিঅ'টো আছে, মই ডিছক্ৰিপশ্যনত দি দিম, নহ'লে চেনেলটো ভিজিট কৰি চাই ল'ব। আৰু আপোনালোকে কমেণ্ট কৰিব, CSC IDটো আপোনালোকক মই দি দিম। ফ্ৰীকৈ আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু ফ্ৰী সোলাৰ সঁচাকৈ আপোনালোকে লাভ কৰিব নেকি, এই ভিডিঅ'টোত সেইটোকে আলোচনা কৰিম। বহুতে কৈ আছে যে ফ্ৰীকৈ সোলাৰ দিব বুলি, সেইকাৰণে সকলোৱে এপ্লাই কৰিছে। কিন্তু ফ্ৰীকৈ সোলাৰ দিব নে নিদিয়ে বা কিমান পইচা খৰচ হ'ব, আমি ভিডিঅ'টোত আলোচনা কৰিম সকলোখিনি। ভিডিঅ'টো শেষলৈকে চাই থাকিব, তেতিয়াহে বুজি পাব। আমি সকলোখিনি অতি কম সময়ৰ ভিতৰতে আলোচনা কৰিম। এইটো দেখিছে আপোনালোকে চৰকাৰী ৱেবছাইট, চৰকাৰী নেশ্যনেল পৰ্টেল দেখিছে আপোনালোকে, PM সূৰ্যা ঘৰ মুফ্ত বিজুলী যোজনা। ইয়াত এতিয়া দেখিছে আপোনালোকে সোলাৰ ৰুফটপ কেলকুলেটৰ, ইয়াত কেলকুলেটৰ কৰি চাম আমি। ইয়াত আছামটো চিলেক্ট কৰিলোঁ, চাব কেটেগৰী ৰেচিডেঞ্চিয়েল এইটো চিলেক্ট কৰিলোঁ। মন্থলি বিল কিমান আহে এইটো মই এনেই 400 দিছোঁ। পিছত স্কুৱাৰ ফিটত মই এইটো স্কুৱাৰ ফিট চিলেক্ট কৰিছোঁ। স্কুৱাৰ ফিটটো চিলেক্ট কৰি কেলকুলেট অপশ্যনটোত ক্লিক কৰিলোঁ। ক্লিক কৰাৰ পিছত ইয়াত দেখিছে আপোনালোকে ফাৰ্ষ্টতে 1 যিটো আছে সেইটো দেখিলে আপোনালোকে ওপৰত লিখা আছে 1 কিলোৱাটৰ এখন সোলাৰ ল'লে কিমান খৰচ হ'ব আপোনালোকে চাওক। মই আপোনালোকক দেখাই আছোঁ। পে'বেক পিৰিয়ড দেখিলে 5.95 years, ৰিটাৰ্ণ অন ইনভেষ্টমেণ্ট 24%। ইয়াত চাওক আপোনালোকে এষ্টিমেট প্ৰজেক্ট কোষ্ট দেখিছে আপোনালোকে 50,000, 50,000 খৰচ হ'ব। আৰু ছাবচিডি কিমান দিয়া হ'ব, এয়া 30,000 মানে 30,000 ছাবচিডি দিব। এষ্টিমেট কনজুমাৰ শ্বেয়াৰ আপোনালোকে নিজে দিব লাগিব 20,000 টকা। এই দেখিছে আপোনালোকে 20,000 নিজে শ্বেয়াৰ কৰিব লাগিব, নিজে দিব লাগিব। যিহেতু ছাবচিডিহে থাকিব 30,000। 1 কিলোৱাটৰ এখন যদি আপোনালোকে সোলাৰ বহায়, ইয়াত দেখিছে আপোনালোকে দ্য ৰিকমেণ্ডেড কেপাচিটি ফৰ ৰুফটপ সোলাৰ প্লান্ট এজ পাৰ ইয়ৰ ইনপুটছ ইজ 1 কিলোৱাট দেখিলে আপোনালোকে। আৰু আপোনালোকে যদি এৰিয়া চাবলৈ যায়, ইয়াত দেখিছে আপোনালোকে 130 স্কুৱাৰ ফিট দেখিলে আপোনালোকে। আৰু মিটাৰত যদি চাবলৈ যায় 12 স্কুৱাৰ মিটাৰ আপোনালোকে দেখিছে। ৰুফটপ এৰিয়াটো যদি আপোনালোকে 1 কিলোৱাটৰ এখন সোলাৰ বহায়, খৰচ হ'ব 50,000 মানে 50,000 টকা কোষ্ট দেখিছে আপোনালোকে। প্ৰজেক্টটোত খৰচ হ'ব 30,000 টকা ছাবচিডি থাকিব, 20,000 টকা আপোনালোকে নিজে পে'মেণ্ট কৰিব লাগিব। আৰু 130 স্কুৱাৰ ফিট জেগা ডোখৰ স্কুৱাৰ ফিটটো হ'ব 130। আৰু মিটাৰত আপোনালোকে চাব গ'লে 12 স্কুৱাৰ দেখিলে আপোনালোকে স্কুৱাৰ ফিট মিটাৰ। ইয়াত ইলেক্ট্ৰিচিটি জেনেৰেশ্যন দেখিছে আপোনালোকে 4.32 কিলোৱাট আৱাৰ পাৰ আৱাৰ ডে, 1576 কিলোৱাট আৱাৰ ইয়েৰ দেখিলে আপোনালোকে। এয়া ফাইনেন্সিয়েল ছেভিং এইবিলাক সকলোখিনি ইয়াত আপোনালোকে চাব পাৰিব। ইয়াত মই এইটো কাৰণে দেখুৱাইছোঁ যিহেতু বহুতে বন্ধুসকল কৈ আছে যে ফ্ৰী হয়, যিসকলৰ লাইনৰ বিল ক্লিয়াৰ আছে সেইসকলে পাব। এনেকুৱা নহয়, লাইনৰ বিল আপোনালোকৰ 6 মাহৰ বিল এখন থাকিলেই হ'ল, লাগিলে আপোনালোকৰ বিল যিমান থাকক। ফ্ৰী বুলি কোনো কথা নাই যে লাইনৰ বিল ক্লিয়াৰ কৰা সকলেহে পাব, নহয় তেনেকুৱা কথা। সকলোৱে পাব। লাইনৰ বিল এখন আপোনালোকৰ 6 মাহৰ পুৰণা থাকিলেই হ'ল। আৰু ইয়াৰ কাৰণে 20% হ'লেও আপোনালোকে পে'মেণ্ট কৰিবই লাগিব। ইয়াত দেখিছে আপোনালোকে 50,000 দিয়া আছে, কিন্তু 30,000 ছাবচিডি থাকিব, 20,000 আপোনালোকে দিব লাগিব। এইটো গতিকে আপোনালোকে গম পালে এইটো সম্পূৰ্ণ ফ্ৰী নহয়। আৰু আপোনালোকে যদি 2 কিলোৱাটৰ এখন সোলাৰ লগায়, তেতিয়া চাব আপোনালোকে কিমান। ইয়াত এনেকৈ 2 কিলোৱাট দেখিলে আপোনালোকে, এইটো 2 কিলোৱাট ওপৰত দিলোঁ, তেতিয়া কিমান খৰচ হ'ব চাওক। 2 কিলোৱাটৰ যদি এখন আপোনালোকে সোলাৰ পেনেল বহুৱায়, তেতিয়া খৰচ হ'ব 1 লাখ টকা। 1 লাখ টকাৰে 60,000 টকা ছাবচিডি থাকিব, 40,000 টকা নিজে কনজুমাৰজনে দিব লাগিব। এয়া দেখিছে আপোনালোকে। ইয়াত আপোনালোকৰ নিজৰ ইচ্ছা কথা। তেতিয়া আপোনালোকৰ ৰুফটপ এৰিয়াটোও বাঢ়ি যাব, 200 স্কুৱাৰ ফিট হ'ব আৰু 19 স্কুৱাৰ মিটাৰ হ'ব দেখিলে আপোনালোকে। ইলেক্ট্ৰিচিটি জেনেৰেশ্যনটোও বাঢ়ি যাব। এয়া এনেকৈ আপোনালোকে চেক কৰিব পাৰিব নিজে মোবাইলতে, এনেকৈ চেক কৰি ল'ব পাৰিব। মই আপোনালোকক ৱেবছাইটটো দি দিম তলত, আপোনালোকে ৱেবছাইটটো ভিজিট কৰি এনেকৈ চেক কৰি ল'ব। বাকীখিনি আপোনালোকে দেখিছে। এয়া সম্পূৰ্ণ ফ্ৰী নহয়, যিহেতু বহুতে ফ্ৰী কৈ আছে, কেতিয়াও ফ্ৰী নহয়। 2 কিলোৱাটৰ এখন সোলাৰ লগাবলৈ হ'লে ইয়াত আপোনালোকে 40,000 টকা পে'মেণ্ট কৰিব লাগিব। আৰু যিহেতু বহুতে 1 কিলোৱাটৰে লগাব, ইয়াত দেখিছে আপোনালোকে 50,000 দিব লাগিব। 50,000 মানে টোটেল খৰচ হ'ব, 30,000 ছাবচিডি থাকিব, 20,000 অৰ্থাৎ 20,000 টকা নিজে দিব লাগিব কনজুমাৰজনে।